আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব যিহেতু মই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো যে অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত মই প্ৰত্যেকটো তাৰিখত এটা এটাকৈ ভিডিঅ' টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে দি গৈ থাকিম যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন আৰু অসমৰ বুদ্ধিজীৱীসকলক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এইখিনি ভিডিঅ' মই বনাই আছো আৰু প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে তলত নিজৰ সমস্যা লৈ যিখিনি পাই আছে সেইখিনি আপোনালোকে কমেন্ট কৰি জনাব নিশ্চয় আমি জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ একোএবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰে সেই সন্দৰ্ভত যোৱা কেইদিনমানৰ আগত এটা গুৰুত্বপূৰ্ণ গুগল মিট কেন্দ্ৰীয় কমিটিৰ দ্বাৰা হৈ গৈছিলে আৰু সেই গুগল মিটৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তসমূহক এতিয়ালৈকে কেন্দ্ৰীয় কমিটি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জনোৱা হোৱা নাই আৰু সেইবাবেই মই আজি আমাৰ বিশেষকৈ সেই কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে সেই যোৱা গুগল মিটত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত কি ধৰণে আগবাঢ়িব বা তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত লৈছে নে নাই সেই সকলোবিলাক কথা তেখেতসকলে আমাৰ সেই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জনাব বুলি তেখেতসকলক আহ্বান জনাইছো যিহেতু তেখেতসকলে এতিয়ালৈকে এই আমাৰ যিখিনি গুগল মিট হৈ গৈছিলে সেই গুগল মিটৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তসমূহ জানিবলৈ দিয়া নাই আৰু আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে সেই সিদ্ধান্তসমূহ জানিবলৈ আগ্ৰহ হৈ আছে তেখেতসকলে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বা তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত লৈছে নে নাই তেখেতসকলে এইখিনি জানিবলৈ সহায় কৰিছে বা জানিবলৈ আগ্ৰহ হৈ আছে আৰু সেইবাবে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক তেখেতসকলে অনুৰোধ জনাইছে যে অতি সোনকালে কেন্দ্ৰীয় কমিটিৰ সেই গুগল মিটৰ সভাত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইবিলাক জনাবলৈ তেখেতসকলক দিব লাগে যিহেতু সেই গুগল মিটত সকলো টিউটৰ ছাৰ বাইদেউসকলে হয়তো অংশগ্ৰহণ কৰিব পৰা নাছিলে আৰু সেইবাবে তেখেতসকলে সেইখিনি জানিব বিচাৰিছে আৰু তেখেতসকলে অনুৰোধ জনাইছে কেন্দ্ৰীয় কমিটিক অতি সোনকালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক সেই সিদ্ধান্তৰ জৰিয়তে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান হ'ব পাৰে আৰু তেখেতসকলৰ যিখিনি সিদ্ধান্ত এতিয়া যিখিনি সিদ্ধান্ত ল'বলৈ তেখেতসকলে অনুৰোধ জনাইছে নহয় যিহেতু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যিহেতু আমাৰ সেই সমস্যাক লৈ গুৰুত্ব প্ৰদান কৰা হোৱা নাই আৰু সেইবাবে এতিয়া তেখেতসকলক তীব্ৰভাৱে বা জংগী এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেই আন্দোলনত অসমৰ চুকে কোণে থকা LPৰ পৰা আপোনাৰ ME স্কুললৈকে আপোনাৰ গ্ৰেড 4 লৈকে সকলো টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈ আছে আৰু তেখেতসকলে সেইবাবে কেন্দ্ৰীয় কমিটিৰ পৰা জানিব বিচাৰিছে যে তেখেতসকলৰ আন্দোলনৰ দিন তাৰিখ কিবা সিদ্ধান্ত লৈছে নে নাই বা সেইখিনি এতিয়ালৈকে কিয় জানিবলৈ দিয়া হোৱা নাই আৰু সেইবাবে কেন্দ্ৰীয় কমিটিক মই অনুৰোধ জনাম আপোনালোকে অতি সোনকালে সেই যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে বা পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ সিদ্ধান্ত লৈছে সেইখিনি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জানিবলৈ দিয়ে যেন বা আপোনালোকৰ যিখিনি সিদ্ধান্তসমূহ সেই সিদ্ধান্তসমূহ আপোনালোকে ৰাইজৰ আগত প্ৰকাশ কৰে যেন সেয়ে আপোনালোকলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ালৈ আৰু নিশ্চয়কৈ আমি জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কিমান হৈ আছে সেই সমস্যাখিনি যিহেতু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে 1 অক্টোবৰ তাৰিখৰ পৰা টিউটৰৰ দৰমহা বৃদ্ধি হ'ব সমস্যাখিনি সমাধান কৰা হ'ব যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক আপগ্ৰেড কৰা হ'ব কিন্তু সেই আপগ্ৰেডৰ প্ৰচেছ কিবা হৈছে নে নাই এতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গম পোৱা নাই বা দৰমহা বৃদ্ধিৰ কিবা নটিচ ওলাবনে নাই বা দৰমহা বৃদ্ধিৰ কিবা কাম চলিছে নাই সেইখিনিও তেখেতসকলে জানিবলৈ পোৱা নাই যিহেতু অফিচিয়েলি বা বিভাগীয়ভাৱে তেখেতসকলে খবৰ কৰিলে নিশ্চয়কৈ বিভাগ বা অফিচিয়েলিৰ পৰা তেখেতসকলে জানিবলৈ পাইছে যে এতিয়ালৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই দৰমহা বৃদ্ধিৰ সন্দৰ্ভত বা অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা নটিচ অহা নাই আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিত তেখেতসকলে হয়তো আশা কৰিব পৰা নাই বা বিশ্বাস ল'ব পৰা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে যিখিনি কথা বা যিখিনি তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কোনো এটা অৰ্ডাৰ নোলোৱাকৈ কেনেকৈ তেখেতসকলৰ কামবিলাক হ'ব সেইকাৰণে তেখেতসকলে বিশ্বাসত ল'ব পৰা নাই আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আহিছে যে অতি সোনকালে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু সেই মৰ্মে হয়তো কেন্দ্ৰীয় কমিটি সিদ্ধান্ত লৈছে আৰু সেইখিনি অতি সোনকালে হয়তো কেন্দ্ৰীয় কমিটি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জানিবলৈ দিব লাগে আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সকলোবিলাক সমস্যা অসমৰ জনসাধাৰণৰ অসমৰ দল সংগঠন আৰু অসমৰ বুদ্ধিজীৱীক তেখেতসকলে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে আৰু সেইবাবে মই প্ৰত্যেক দিনাই সেই অক্টোবৰ মাহত এটা এটাকৈ ভিডিঅ' টিউটৰ ছাৰ বাইদেউসকলৰ হৈ দি আছো আৰু সেইবাবে মই অসমৰ জনসাধাৰণক অনুৰোধ কৰিম আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই আছে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি আপোনালোকে কিবা এটা নহয় কিবা এটা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আপোনালোকৰ
বাৰ্তা প্ৰেৰণ কৰক বা আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতসকলৰ প্ৰতি দয়া কৰি টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি দয়া কৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ আহ্বান জনাওক কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকল আপোনালোকৰ গড় এখন সমাজৰ পৰা সৃষ্টি হোৱা কাৰণ প্ৰত্যেকটো কোনোবা এটা অঞ্চলত হয়তো কোনোবা চৰকাৰী বিদ্যালয় যিখিনি অঞ্চলত নাছিল তেতিয়া ৰাইজে সেই শিক্ষানুষ্ঠানবিলাকক গঢ় দি সেই শিক্ষক কৰ্মচাৰীসকলক তাত নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই শিক্ষক কৰ্মচাৰীসকলে এদিন তেখেতসকলক চৰকাৰী শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব বা আপগ্ৰেড কৰিব সেই আশাত তেখেতসকলে সেই শিক্ষা অনুষ্ঠানত দুখীয়া ছাত্ৰ ছাত্ৰীক হাজাৰ হাজাৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান দি আহিছিলে আৰু তেখেতসকলৰ পাৰিকীকৰণৰ নামত টিউটৰ সজালে অসম চৰকাৰে আৰু সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবেই আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে এতিয়া তেখেতসকলৰ প্ৰতি অসমৰ জনসাধাৰণে তেখেতসকলৰ সমস্যাৰ প্ৰতি সজাগ হৈ এষাৰ হ'লেও মাত মাতি দিব লাগে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে সমাজৰ কাৰণে বহুতো কাম কৰিছে কাৰণ তেখেতসকলে বিনামূলীয়াকৈ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে পাঠদান দি আহিছিলে দুখীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক তেখেতসকলে এখন অঞ্চলত যিকোনো অঞ্চলত চৰকাৰী স্কুলে ঢুকি পোৱা নাছিলে তাত তেখেতসকলে শিক্ষা অনুষ্ঠান কৰি সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান কৰি তেখেতসকলে সেইখিনি পোহৰ বিলাই আহিছিলে আৰু সেইবাবে তেখেতসকলৰ হৈ এতিয়া অসমৰ জনসাধাৰণে বা সেই অঞ্চলৰ মানুহে তেখেতসকলৰ হৈ এটা হ'লেও মাত মাতি দিব লাগে বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাব লাগে যে এই টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব নালাগিছিলে আপোনালোকে শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব লাগিছিলে আৰু সেয়ে আপোনালোকে ভুল কৰিছে আৰু সেইখিনি ভুল শুধৰণি কৰি যাতে নেকি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা এটা ব্যৱস্থা কৰে সেয়া আপোনালোকে অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বা অসম চৰকাৰক এটা অনুৰোধ জনাব লাগে আৰু সেয়ে বুলি মই ভাবো যিহেতু সেই মহান শিক্ষক কৰ্মচাৰীসকলে ৰাইজৰ হৈ সাধাৰণ ছাত্ৰ ছাত্ৰীৰ হৈ তেখেতসকলে কাম কৰি আহিছিলে বা সাধাৰণ ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি আহিছিলে ইয়াৰ যিখিনি মূল্য তেখেতসকলে চৰকাৰীকৰণ বিচাৰিছিলে অসম চৰকাৰৰ পৰা কিন্তু চৰকাৰীকৰণৰ নামত শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে সজোৱাটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে সেয়া আপোনালোকে বিবেচনা কৰক আৰু সেয়ে অসমৰ দল সংগঠন আৰু বুদ্ধিজীৱীসকলেও সেইখিনি একাৰ হ'লেও মাত মাতি দিব লাগে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ হয় আৰু যিহেতু টিউটৰ ছাৰ বাইদেউসকলে সমাজৰ যিখিনি কৰণীয় কাম তেখেতসকলে কৰি আহিছিলে কাৰণ কোনোবা এটা অঞ্চলত কোনোবা এটা ঠাইত যদি চৰকাৰী স্কুলে ঢুকি পোৱা নাছিলে তাত তেখেতসকলে শিক্ষানুষ্ঠান খুলি সেই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি আৰু যিখিনি মূল্য পাব লাগিছিলে বা যিখিনি মূল্য অসম চৰকাৰৰ পৰা বিচাৰিছিলে কিন্তু তেখেতসকলে টিউটৰ হিচাপে সেই মূল্য দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে অসমৰ দল সংগঠন বুদ্ধিজীৱীসকলেও সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি এষাৰ অসম চৰকাৰ বা শিক্ষা বিভাগ বা মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাব লাগে যাতে নেকি এইখিনি সমস্যা সমাধান কৰি দিয়ক আৰু সেয়া প্ৰতিগৰাকী টিউটৰ গুৰুৱে নিশ্চয়কৈ সেইবিলাক ভিডিঅ' শ্বেয়াৰ কৰিব যাতে নেকি অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীয়ে যাতে নেকি গম পায় আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী খান চাব পাৰে যিহেতু বৰ্তমান সময়ত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এদিন বা এক ছেকেণ্ডো বহি থকাৰ সময় নাই এই সময়খিনিত আপোনালোকে যুদ্ধকালীনভাৱে কাম কৰি যাব লাগিব আপোনালোকৰ সমস্যাখিনি কোনটো পথেৰে কোনটো গতিৰে গ'লে সমস্যা সমাধান হ'ব পাৰে সেইখিনি আপোনালোকে বিচাৰিব লাগিব অন্যথা আপোনালোকৰ সমস্যাখিনি আকৌ সমস্যা বাগি থাকিব আকৌ 5 বছৰলৈ আপোনালোকক পিছুৱাই লৈ গৈ থাকিব অসম চৰকাৰে আৰু সেয়া যাতে নেকি নহওক আপোনালোকে চেষ্টা কৰক আৰু আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ যিসকল আছে তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক আৰু পৰৱৰ্তী পৰ্যায়ৰ যি ধৰণৰ সিদ্ধান্ত তেখেতসকলে লৈছে এইখিনি আপোনালোকে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰক আৰু তেখেতসকলে যদিহে কোনোবা এটা ষ্টেপ যদি ল'বলৈ গৈ আছে তাত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক যিহেতু মই কৈ আহিছো আপোনালোকৰ নিজৰ সমস্যাৰ প্ৰতি নিজে মাত নাপাতিলে কোনো এটা মানুহে আপোনাৰ প্ৰতি হয়তো মাত নামাতিব আৰু সেইবাবে 9000 টিউটৰ ছাৰ বাইদেউসকল ওলাই আহিব লাগিব আৰু তাতে যদি 4th গ্ৰেডৰ টিউটৰ ছাৰ আমাৰ কৰ্মচাৰীসকলক যদি প্লাছ কৰি দিয়ে নিশ্চয়কৈ 10,000লৈ পাৰ হ'ব আৰু সেইবাবে আপোনাৰ এলফিৰ পৰা এম স্কুললৈকে যিমানখিনি টিউটৰ আৰু আমাৰ গ্ৰেড 4 কৰ্মচাৰী আছে আপোনালোকে একেলগ হৈ মাত মাতিব লাগিব আৰু আপোনালোকে ওলাই আহক আৰু আপোনালোকৰ যিখিনি 10,000 বা 11,000 হওক সকলো
এজনো বহি নেথাকি প্ৰত্যেকেই ওলাই আহিব লাগিব আৰু মই আগৰ ভিডিঅ'ত যেহেতু কৈছিলো অসম চৰকাৰে আপোনালোকৰ সেই 10,000 বা 11,000 টিউটৰ ছাৰ বাইদেউসকলক একেলগে চাব বিচাৰিছে ৰাজপথত বা একেলগে আপোনালোকৰ হৈ আলোচনা কৰিব বিচাৰিছে যেহেতু আপোনালোকৰ প্ৰতিনিধি পঠোৱাৰ পাছতো তেখেতসকলে আলোচনাত বহোৱা নাই বা তেখেতসকলক গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে প্ৰত্যেক গৰাকীৰ লগত তেখেতসকলে হয়তো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আলোচনা কৰিব বিচাৰিছে সেইবাবে আপোনালোকে ওলাই আহক আৰু ৰাজপথত আপোনাৰ সমস্যাৰ প্ৰতি আপোনালোকে জনাওক অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীৰ লগত আলোচনা কৰি কিদৰে সমাধান কৰিব পাৰে সেই এটা ৰাস্তা বিচাৰক সেই আপোনালোকলৈ মই অনুৰোধ জনাইছো আৰু প্ৰতিগৰাকী টিউটৰ কৰি যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে যাতে নেকি আমাৰ অসমৰ চুকে কোণে থকা জনসাধাৰণৰ কাণত পৰে বা চকুত পৰে অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱী বাৰম্বাৰকৈ মই আপোনালোকক কৈ আহিছো সেইবাবেই কৈ আহিছো কাৰণ আপোনালোকৰ সমস্যাটো সঁচাকৈ এটা গুৰুত্বপূৰ্ণ সমস্যা যিটো সমস্যা হৈ আছে সেইখিনি হয়তো কোনো এটা আপোনাৰ চৰকাৰী কৰ্মচাৰীৰ লগত এনেধৰণৰ সমস্যা নহয় কিন্তু আপোনালোকৰ লগত নামত চৰকাৰী কৰ্মচাৰী হিচাপে আপোনালোকৰ পাইছে কিন্তু কামত হোৱা নাই আৰু সেইবাবে আপোনালোকে এইখিনি কাম কৰিবই লাগিব বা সেইদৰে আপোনালোকে আগবাঢ়িবই লাগিব আৰু কেন্দ্ৰীয় কমিটিকো মই অনুৰোধ জনাইছো টিউটৰ ছাৰ বাইদেউৰ কেন্দ্ৰীয় কমিটিক আপোনালোকে যোৱা গুগল মিটত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইখিনি সাধাৰণ ৰাইজক জানিবলৈ দিয়ক আৰু আপোনালোকে তেখেতসকলক প্ৰকাশ কৰক বা জনাওক আগতীয়াকৈ তেখেতসকলক সাজু হৈ থাকিবলৈ আপোনালোকে তেখেতসকলক অনুৰোধ জনাওক আৰু কেন্দ্ৰীয় কমিটিক নিশ্চয়কৈ আমাৰ যিসকল সাধাৰণ টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে আৰ্থিকভাৱে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক যিহেতু এখন সন্থা চলিবৰ কাৰণে বা এখন কেন্দ্ৰীয় কমিটিৰ যিখিনি সন্থা সেইখিনি আগবাঢ়ি যাবৰ কাৰণে হয়তো আৰ্থিকৰ অসুবিধা হ'লে সেইখিনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু সেইবাবে আপোনালোকে তেখেতসকলক আৰ্থিক যিখিনি আপোনালোকৰ সহায় সহযোগিতা লাগে সেইখিনি আপোনালোকে তেখেতসকলক প্ৰদান কৰক আৰু আগবাঢ়ি যোৱাত সহায় কৰক সেই আপোনালোকক কামনা কৰিছো আৰু প্ৰতিগৰাকী টিউটৰ গৈ যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু অসমৰ জনসাধাৰণে যদি কোনোবা চাই আছে তেনেহ'লে নিশ্চয়কৈ টিউটৰ হৈ হ'লে আপোনালোকে মাতক টিউটৰ হৈ একে হ'লেও আপোনালোকে কওক সেই আপোনালোকলৈ অনুৰোধ থাকিল আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিলো নমস্কাৰ জয় আইকম